হায় হায় ওই নই পরতে ঘরে আল্লাহ রহমত গিরিহত তুমি আল্লাহ সাহেব যদি করা দরিয়া বুকুর বারর বেলিয়ায় হয় সাহেব হয় দুপর সাই ডরিয়ায় হয় সাহেব হয় হায় হায় সাহেব ঢুকাল বলি ওলাল্লাহ রহমর গিরিহত তুমি আল্লাহ সাহেব যদি করা দরিয়া রাইজে ভকতে হয় সাহেব হয় গুরু মুসাফিরে হয় সাহেব হয় হায় হায় সাহেব ঢুকাল বলি ওলাল্লাহ রহমর গিরিহত তুমি আল্লাহ সাহেব যদি করা দরিয়ার যদি করা দরিয়ার যদি করা দরিয়ার আমি প্ৰথম কথা ক'ব লাগিব যে এই চৈতান যোনটো আছে এই চৈতান বেলেগ বেলেগ ধৰণৰ ৰূপত আমাৰ এই জীৱনত সন্নিৱিষ্ট হৈ আছে ক'ৰবাত হয়তো এই কলিযুগ বুলিয়ে কয় মানুহে মুখেৰ কথা ক'ব কিবা এটা কিন্তু কৰিব কিবা এটা বেলেগ ধৰ্মৰ কথা ক'ব কিন্তু প্ৰকৃততে অধৰ্মৰ কাম কৰিব নিজৰ হাতত বহু টকা পইচা থাকিলেও ধৰ্মৰ বাবে এটা টকা দিবলৈ 10 বাৰ ভাবিব লাগিব কিন্তু বেয়া কামত সেই টকা বা নিজৰ কিছুমান হেৰিত সেই টকা সম্পূৰ্ণভাৱে লুটাই দিব এইটো কলি যুগ এটা বেলেগ ধৰণৰ যুগ কিন্তু শ্ৰদ্ধেয় ৰাইজ যেতিয়া এই ধুমুহাবোৰ আহে এটা ডাঙৰ পাথৰ এটা পাহাৰৰ পৰা আহি থকা অৱস্থাত এই ডাঙৰ ডাঙৰ গছবোৰ দেখাত ডাঙৰ এই অধৰ্মৰ বস্তুবোৰ দেখাত ডাঙৰ কিন্তু হয়তো সৰু এডাল অকণমানি এডাল গছে এই ডাঙৰ পাথৰটো হয়তো ৰখাই দিব পাৰে আৰু সেই সৰু গছডালে হৈছে ধৰ্ম আৰু সেই ধৰ্মৰ বাবে আজি ইয়াত আমি একত্ৰিত হৈছোঁ আজি আমি এই জ্ঞানী গুণীসকলৰ পৰা এজন ভাল মানুহ হ'বলৈ এখন ভাল সমাজ গঢ়িবলৈ আমি একত্ৰিত হৈছোঁ